নমস্কাৰ আপোনালোক সকলোকে প্ৰথমতে চেনেলটো নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল আজি হৈছে 5 অক্টোবৰ আৰু আজি আপোনালোকৰ যেটো এসচিআৰটি ডিএলএডৰ ফাৰ্ষ্ট ৰাউণ্ডৰ যেটো আপোনালোকৰ কাউন্সেলিং তাৰে কাট অফ লিষ্টটো আৰু ভ্যাকেন্সি ৰিপৰ্ট দিয়াৰ কথা। সো ইতিমধ্যে চাওক আপোনালোকে ইয়াতে পাবলিশ কৰি দিয়া হৈছে, আপোনালোকৰ সৈতে আলোচনা কৰি আছো, চাই থাকিব। তো এটা চাওক আপোনালোকে চাব পাৰিব যে ষ্টেট কাউন্সিল ফৰ এডুকেশ্যন এণ্ড ট্ৰেইনিং এসচিআৰটি আসাম কাট অফ ফৰ ৰাউণ্ড 1 ৰ যেটো আপোনালোকৰ কাট অফ গৈছে ৰাউণ্ড 1ত বেছি যাব এটো জনা কথা। ইয়াৰ পিছত যদি ভ্যাকেন্সি খালি থাকিলে ইয়াৰ পিছত অলপ কমিব পাৰে, কিন্তু প্ৰথমতে এটো আপোনালোকৰ কাট অফটো হাই যাবই। তো চাওক ইয়াতে কোনটো কিমান কাট অফ গলেটো বৰপেটা ডিস্ট্ৰিক্টৰ বাবে আপোনালোকে চাব পাৰে যে ডাইৰেক্ট বৰপেটাৰ বাবে কিমান গৈছে। ইয়াতে আনৰিজাৰ্ভৰ 57.25 গৈছে, তাৰ পিছত নৰ্মেল স্কুল ইয়াৰ বাবে 57 গৈছে। নেক্সট আপোনালোকে ইয়াতে যদি বঙাইগাঁও চাই ইয়াতে দুখন ইনষ্টিটিউট আছিলে ডাইৰেক্ট বঙাইগাঁও আৰু নৰ্মেল স্কুল, ইয়াতে আনৰিজাৰ্ভৰ 57 গৈছে। এটো আপোনালোকৰ সায়েন্সৰ আৰু যেটো আৰ্টছৰ আছে ইয়াতে আনৰিজাৰ্ভৰ চাওক কিমান গৈছে। তাৰ পিছত ইয়াতে নৰ্মেল স্কুলৰ বাবে 55 গৈছিলে। নেক্সট আপোনালোকে ইয়াতে চাব পাৰিব যে ইয়াতে কাছাৰৰ বাবে আছে। ইয়াতে গটেকেটা অসমৰ যিমান কেটা ইনষ্টিটিউট আছে সকলোৰ বাবে আপোনালোকে চাব পাৰিব এইখনৰ যে কিমান কাট অফ গৈছে। নেক্সট ইয়াতে আপোনালোকৰ ভ্যাকেন্সি ৰিপৰ্টটো এটো আপোনালোক পাবলিশ কৰি দিছে ওয়েবসাইটৰ ফালৰ পৰা এসচিআৰটি এটা ভ্যাকেন্সি ৰিপৰ্ট আফটাৰ কমপ্লিশন অফ এডমিশন ফৰ ৰাউণ্ড 1 ৰ এডমিশন যেহেতু কমপ্লিট হৈ গৈছে, এতিয়া আকৌ ৰাউণ্ড 2ৰ বাবে ইয়াতে আপোনালোকৰ লিষ্ট নহয় এনেকৈ আগৰবাৰ আপোনালোকে ৰাউণ্ড 2ৰ বাবে একেদৰে আপোনালোকে চাব পাৰিব। এটো আপোনালোকে 7 তাৰিখে চাব পাৰিব। ইয়াতে চাওক ভ্যাকেন্সি ৰিপৰ্টটো পাবলিশ কৰি দিছে প্ৰতিটো ইনষ্টিটিউটৰ ফালৰ পৰা ডাইৰেক্ট নৰ্মেল স্কুল বিটিসি বা যিমান আপোনালোকৰ ইনষ্টিটিউটসমূহ আছে ইয়াতে ডিএলএডৰ ইনষ্টিটিউটসমূহ গোটেই পৰা ইয়াতে ভ্যাকেন্সি ৰিপৰ্টসমূহ পাবলিশ কৰি দিছে আনৰিজাৰ্ভৰ বাবে ওবিসি আৰু প্ৰতিটো ক্যাটাগৰী ওয়াইজ আপোনালোকে চাব পাৰিব। টোটাল ইয়াতে অসমৰ 63টা ইনষ্টিটিউটৰ বাবে ভ্যাকেন্সি ৰিপৰ্ট ইয়াতে পাবলিশ কৰিছে both science and arts আৰু বাকি ষ্ট্ৰীমৰ বাবে। আপোনালোকে নিজে চাব ইয়াতে ভিডিঅ ইয়াতে ডাউনলোড কৰাৰ যেটো আপোনালোকৰ ইয়াতে পিডিএফৰ লিংকসমূহ আপোনালোকৰ ভ্যাকেন্সি ৰিপৰ্ট হোক বা কাট অফ ৰিপৰ্ট আপোনালোকে ইমান কেটা আলোচনা কৰা সম্ভৱ নহয়, গতিকে নিজে আপোনালোকে এবাৰ চাই লব। ভিডিঅৰ ডেসক্ৰিপচনত লিংকটো দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি চাব। সো ভিডিওটো ইমানে আছিল, নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। চেনেলটোত প্ৰথমবাৰ আহিলে সাবস্ক্ৰাইব কৰি ৰাখিব আগন্তুক নটিফিকেশন পাই থাকিবলৈ। আজিলৈ ইমানে সামৰিছো, ধন্যবাদ।